নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰবস্তু এক্সপাৰ্ট নুমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা পবিত্ৰ বস্তুৰ সম্পৰ্কে ক'ম, যিটো বস্তু যদি আপুনি নিজৰ লগত ৰাখে তেন্তে আপোনালোকৰ দিনে দিনে ধন বৃদ্ধি হয়। আপোনালোকৰ আৰ্থিক সমস্যাবিলাক জীৱনৰ পৰা লাহে লাহে আঁতৰি যায়। যদি আপুনি ঋণ ধাৰৰ সমস্যাত পৰি আছে, আৰ্থিক সমস্যাত আপুনি চাৰিওফালৰ পৰা আগুৰি ধৰিছে, ধন টকা পইচা য'ত ত'ত ফচি গৈছে, বা যদি আপোনাৰ ব্যৱসায় ভালকৈ চলা নাই, তেন্তে আপোনালোকে এই উপায়টো এবাৰ কৰি চোৱা উচিত। বন্ধুসকল, সেই পবিত্ৰ বস্তুটো কোৱা হৈছে গোমতী চক্ৰ। বন্ধুসকল, লক্ষ্মী পূজাৰ সময়ত, লক্ষ্মীনাৰায়ণ পূজাৰ সময়ত এই গোমতী চক্ৰ ব্যৱহাৰ কৰা হয়। গোমতী চক্ৰ এক প্ৰকাৰৰ এটা শামুকৰ নিচিনা এটা বস্তু। সাধাৰণতে গুজৰাটৰ গোমতী নদীত এই গোমতী চক্ৰ পোৱা যায়, আৰু এই গোমতী চক্ৰক লক্ষ্মীৰ অত্যন্ত প্ৰিয় বস্তু বুলি গণ্য কৰা হয়। সেইকাৰণে লক্ষ্মী পূজাত প্ৰায় গোমতী চক্ৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই গোমতী চক্ৰ অত্যন্ত এটা পবিত্ৰ বস্তু। যদি আপুনি এই গোমতী চক্ৰ নিজৰ লগত ৰাখে, সেই গোমতী চক্ৰই আপোনাক ধন টকা পইচা লাভত সহায় কৰে, আৰ্থিক উন্নতিত সহায় কৰে, ব্যৱসায়িক উন্নতিত সহায় কৰে, মনৰ ইচ্ছা পূৰ্ণ কৰাত সহায় কৰে, তাৰোপৰি আপোনাৰ লক্ষ্মী মাৰ কৃপা দৃষ্টি লাভ কৰাত সহায় কৰে। বন্ধুসকল, এই গোমতী চক্ৰ আপোনালোকে ফ্লিপকাৰ্ট, এমাজন ইত্যাদিবিলাক অনলাইন প্লেটফৰ্মত বিচাৰিলে পাই যাব। এই গোমতী চক্ৰ আপোনালোকে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকৰ খুব আৰ্থিক সমস্যা হৈ আছে, ধন টকা পইচা য'ত ত'ত ফচি গৈছে, ব্যৱসায় ভালকৈ চলা নাই, হাতত টকা পইচা আহিলেও য'ত ত'ত খৰচ হৈ গুচি যায়, সঞ্চয় কৰিব বিচাৰিলেও সঞ্চয় নহয়, তেন্তে আপোনালোকে শুক্ৰবাৰৰ দিনা বা বৃহস্পতিবাৰৰ দিনা আপোনালোকে 11টা গোমতী চক্ৰ কোনো এখন ৰঙা কাপোৰত বান্ধি লৈ সেই গোমতী চক্ৰকেইটা মা লক্ষ্মীৰ চৰণত ৰাখিব। মা লক্ষ্মীৰ সন্মুখত আপোনালোকে চাকি বন্তি জ্বলাই, ধূপ জ্বলাই, নিজৰ মনৰ ইচ্ছাৰ কথা কৈ মা লক্ষ্মীৰ যিকোনো ধৰণৰ বীজ মন্ত্ৰ, ওম শ্ৰীম মহালক্ষ্মী নম বা ওম শ্ৰীম, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব, মনৰ ইচ্ছাৰ কথা ক'ব মা লক্ষ্মীক। তাৰপিছত সেই টোপোলাটো আপোনালোকে নিজৰ ঘৰৰ কেছ বক্সত ৰাখি থ'ব, বা নিজৰ যদি দোকান আছে, ব্যৱসায় স্থান আছে, তাৰ কেছ বক্সত আপোনালোকে ৰাখি থ'ব। এই উপায়টো এটা অত্যন্ত শক্তিশালী বৈদিক উপায়। আপোনালোকে যদি ধন টকা পইচাৰ সমস্যাত ভুগি আছে, আৰ্থিক সমস্যাই আপোনাক আমনি কৰি আছে, তেন্তে এবাৰ এই উপায়টো আপোনালোকে কৰি চাব। তাৰোপৰি এই গোমতী চক্ৰ আপোনালোকে আঙঠি হিচাপে ৰূপত বনাই লৈ নিজৰ হাততো ধাৰণ কৰিব পাৰে। অৱশ্যে এই গোমতী চক্ৰ ধাৰণ কৰাৰ আগত এই গোমতী চক্ৰটো ভালকৈ পবিত্ৰ পানীৰে ধুই, অৰ্থাৎ আপোনালোকে গংগাজল বা কোনো বিশুদ্ধ পানীত ভালকৈ ধুই লক্ষ্মীৰ মন্ত্ৰ 108 বাৰ জপ কৰি তাক সিদ্ধ কৰি ল'ব। তাৰপিছত আপোনালোকে ৰূপত ইয়াক আঙুঠি হিচাপে বনাই লৈ শুক্ৰবাৰৰ দিনা আপোনালোকে নিজৰ সোঁহাতৰ অনামিকা আঙুলিত এই গোমতী চক্ৰ ধাৰণ কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি এই গোমতী চক্ৰ আপোনালোকে পেণ্ডেণ্ট হিচাপেও ডিঙিত ধাৰণ কৰিব পাৰে, আৰু আপোনালোকে ব্ৰেচলেট হিচাপেও ধাৰণ কৰিব পাৰে। কিন্তু এই গোমতী চক্ৰ সদায় আপোনালোকে ৰূপত বনাই ধাৰণ কৰিব, অৰ্থাৎ পেণ্ডেণ্ট বনালেও ৰূপতে বনাব, আঙুঠি বনালেও ৰূপতে বনাব, বা ব্ৰেচলেট যদি বনায় তেন্তে আপোনালোকে ৰূপতে ইয়াক নিৰ্মাণ কৰি ল'ব। আৰু ইয়াক পিন্ধাৰ আগতে আপোনালোকে লক্ষ্মীৰ মন্ত্ৰ 108 বাৰ জপ কৰি এই গোমতী চক্ৰ সিদ্ধ কৰি ল'ব। আৰু সিদ্ধ কৰিবৰ কাৰণে আপোনালোকে শুক্ৰবাৰ বা বৃহস্পতিবাৰ দিনটো বাছি ল'ব। বন্ধুসকল, তাৰোপৰি আপোনালোকে নিজৰ দোকানলৈ কাষ্টমাৰ আহিবৰ কাৰণে, কাষ্টমাৰ এট্ৰেকশ্যনৰ কাৰণে, মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভৰ কাৰণে আপোনাৰ ঘৰৰ বা আপোনাৰ দোকানৰ বা ব্যৱসায় স্থানৰ মুখ্য দুৱাৰৰ ওপৰত 21টা গোমতী চক্ৰ, তাৰ লগতে 11টা কৰি আপোনালোকে কোনো এখন হালধীয়া কাপোৰত বান্ধি শুক্ৰবাৰৰ দিনা মুখ্য দুৱাৰখনৰ ওপৰত ওলোমাই ৰাখিব লাগে। আৰু ওলোমাই ৰখাৰ আগত সেই টোপোলাটো আপোনালোকে মা লক্ষ্মীৰ চৰণত ৰাখি নিজৰ মনৰ ইচ্ছাৰ কথা কৈ সেই টোপোলাটো আপোনালোকে আপোনাৰ ঘৰৰ বা আপোনাৰ ব্যৱসায় স্থানৰ মুখ্য দুৱাৰৰ ওপৰত ওলোমাই ৰাখিব লাগে। এনে কৰিলে আপোনালোকৰ মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভ হয়, ব্যৱসায় স্থানত কাষ্টমাৰ সংখ্যা বৃদ্ধি পায়। যদি আপোনাৰ ধন টকা পইচা ক'ৰবাত ফচি গৈছে, বা আপোনাৰ কাষ্টমাৰে আপোনাৰ পৰা বাকী খাইছে কিন্তু আপোনাৰ বাকীখিনি ঘূৰাই দিয়া নাই, সেই ক্ষেত্ৰতো আপোনাক এই উপায়টোৱে সহায় কৰে। বন্ধুসকল, গোমতী চক্ৰ এটা অত্যন্ত পবিত্ৰ বস্তু। আপোনালোকে যদি ইয়াক মই কোৱা ধৰণে ব্যৱহাৰ কৰে, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। বন্ধুসকল, গোমতী চক্ৰক আপোনালোকে সিদ্ধ কৰিবৰ কাৰণে মা লক্ষ্মীৰ যিকোনো মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। ওম শ্ৰীম মন্ত্ৰটো ব্যৱহাৰ কৰিবও পাৰে, ওম শ্ৰীম মহালক্ষ্মী নম এই মন্ত্ৰটোও জপ কৰিব পাৰে, বা আপোনালোকে যিটো লক্ষ্মীৰ মন্ত্ৰ জানে সেই মন্ত্ৰৰ সহায়ত আপোনালোকে এই গোমতী চক্ৰক সিদ্ধ কৰিব পাৰে। অৱশ্যে সিদ্ধ কৰিবৰ কাৰণে আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছত ইয়াক আপোনালোকে ৰূপত
পেণ্ডেণ্ট হিচাপে ডিঙিত ধাৰণ কৰিব পাৰে, ব্ৰেচলেট হিচাপেও ধাৰণ কৰিব পাৰে বা আঙুঠি হিচাপেও ধাৰণ কৰিব পাৰে। কিন্তু বন্ধুসকল সিদ্ধ কৰিবৰ কাৰণে আপোনালোকে শুক্ৰবাৰ দিনাই কৰিব, আৰু যদি আঙুঠি হিচাপে বা পেণ্ডেণ্ট হিচাপে আপোনালোকে ধাৰণ কৰে তেতিয়াও আপোনালোকে শুক্ৰবাৰ দিনাই কৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে গোমতী চক্ৰই কিদৰে আমাক ধন টকা পইচা আৰ্থিক উন্নতিত সহায় কৰে, ধন টকা পইচা আকৰ্ষণৰ কাৰণে, আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে কিদৰে আমি গোমতী চক্ৰক ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ এই গোমতী চক্ৰৰ উপায় সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।